নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক UIDAIৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া, চমুকৈ UIDAI। পোষ্টবোৰ হৈছে ৰিজনেল অফিচাৰ, ছেকশ্যন অফিচাৰ, ডেপুটি ডাইৰেক্টৰ, ছিনিয়ৰ একাউণ্ট অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ডেপুটি ডাইৰেক্টৰ, একাউণ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, এছিষ্টেণ্ট এণ্ড আদাৰ পোষ্ট। ইয়াৰ এপ্লাই মোডটো অনলাইন আৰু অফলাইন দুয়োটাই হ'ব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। আধাৰ কাৰ্ড ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোক 18,000 টকাৰ পৰা 95,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 18,000 টকাৰ পৰা 95,000 টকালৈ প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। আধাৰ কাৰ্ড ভেলিডিটি 2025 এজ লিমিট ইয়াত মিনিমাম এজ হৈছে 18 বছৰ, মেক্সিমাম নো লিমিট। অৰ্থাৎ মিনিমাম আপোনালোকৰ 18 বছৰ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মেক্সিমাম ইয়াত কোনো ধৰণৰ লিমিট নাই। এজ ৰিলেক্সেশ্যন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল অ' বি চি কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ফৰ SC ST PWD কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PWD কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছ নো এক্সাম ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকে যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। কি ডকুমেণ্ট লাগিব? পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, এডুকেশ্যন চাৰ্টিফিকেট থাকিব লাগিব, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। এইখিনি যদি থাকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত যদি আপোনালোকে মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তাৰপৰা গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰিছে, তেনেহ'লে আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ নো এক্সাম ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PWD কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলেও দিব নালাগে। SC ST PWD কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম ইয়াত কোনো ধৰণৰ লিমিট নাই। মিনিমাম 18 বছৰ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চেলাৰী ইয়াত আপোনালোকৰ 18,000 টকাৰ পৰা 95,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 18,000 টকাৰ পৰা 95,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। 18,000 টকাৰ পৰা 95,000 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। পোষ্টবোৰ হৈছে ৰিজনেল অফিচাৰ, ছেকশ্যন অফিচাৰ, ডেপুটি ডাইৰেক্টৰ, ছিনিয়ৰ একাউণ্ট অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ডেপুটি ডাইৰেক্টৰ, একাউণ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, এছিষ্টেণ্ট এণ্ড আদাৰ পোষ্ট। এপ্লাই মোডটো অনলাইন আৰু অফলাইন দুয়োটাই হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।